ওয়েলকাম টু অসমী প্ৰকাশ ইউটিউব চেনেল আৰু আপোনালোকে শুনি আছে প্ৰকাশ আৰু নন্দিনীৰ কণ্ঠত আছামিজ লাভ পয়েম। নতুন পুৱাবোৰ আকৌ আহিব, আকৌ আবেলি হ'ব, কেৱল ৰৈ যাব সময়বোৰ উকা হৈ। সেইদিনা হঠাৎ কাঞ্চনৰ মেছেজ, ভালে আছা পোহৰ? আছো দিয়া। পিছে কাঞ্চন, আজি ইমান দিনৰ মূৰত কিবা মনত পৰিল? এতিয়া তোমাক কেনেকৈ বুজাওঁ, অতীতবোৰ এতিয়াও জীপাল হয়। কিন্তু অতীত জানো বৰ্তমান হ'ব পাৰিব কাঞ্চন? নোৱাৰে, কিন্তু অতীত কেতিয়াও পুৰণি নহয়। অতীত এতিয়া শুকাই গ'ল, তুমি গোন্ধ পাইছা জানো কাঞ্চন? ক'তনো পাবা, তুমিতো এতিয়া নতুনত্বৰ শস্য সিঁচি ব্যাকুল। নহয় নিয়ৰ, এতিয়াও জীপাল হৈ আছে অতীতবোৰ, কেৱল শুকাইহে গ'ল সময়বোৰ। কাৰণ সময়ে যে কাৰোৰ বাবে বাট নাচায়, সময় বৈ যায় অন্তহীন নদীৰ দৰে। কিন্তু বৰ্তমানবোৰ? অতীতবোৰ আকৌ বৰ্তমান কৰিব নোৱাৰিনে? এয়া কেনেকৈ সম্ভৱ? কিন্তু কিয়? কাৰণ তুমি এতিয়া বেলেগৰ। এটি নতুন পুৱা তুমি অহাৰ পৰা